নমস্কাৰ বন্ধু সকল, তোমালোকে যদি একাদশ শ্ৰেণীৰ বিভিন্ন আমাৰ অসমৰ বিদ্যালয়সমূহ বৰ্তমান সময়ত অধ্যয়নৰত হৈ আছা আৰু তোমালোকৰ বিভিন্ন বিষয়বিলাকৰ মাজত এটা বিষয় তোমালোকৰ ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ IT হয়, তেনেহ'লে তোমালোকে সঠিক ঠাইত ইতিমধ্যে আহি পাইছা। কাৰণ আমি এই ঠাইত খুব সুন্দৰকৈ ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ IT সুন্দৰকৈ আমি আলোচনা কৰোঁ, লগতে বুজি পোৱাৰ যত্ন কৰোঁ। লগতে তোমালোকে সুন্দৰকৈ নোটছ নিজেও বনাই ল'ব পাৰিবা, অথবা আমাৰ স্ক্ৰীনত নম্বৰ দিয়া থাকিব, তাৰ পৰা তোমালোকে খুব সুন্দৰকৈ হোৱাটছএপ গ্ৰুপত আমাৰ কমিউনিটিত জইন হৈ পিনে তোমালোকৰ যিখিনি IT নোটছ এইখিনি ল'ব পাৰিবা। আজিৰ সেশন যিখিনি আমি আৰম্ভ কৰি আছোঁ, ইতিমধ্যে সেশনখিনি আগৰ এটা ক্লাছ ইতিমধ্যে হৈয়ে গৈছে। আমি গ্ৰীণ স্কিল ইতিমধ্যে তোমালোকৰ যিখিনি পাৰ্ট আছে এমপ্লয়েবিলিটি স্কিলৰ সেইখিনি আমি আৰম্ভ কৰিছোঁ। আৰু গ্ৰীণ স্কিলত আমি আলোচনা কৰি আছিলোঁ যে হোৱাট আৰ দ্য ভেৰিয়াছ ইম্পৰ্টেণ্ট চেক্টৰ্ছ অফ আৱাৰ গ্ৰীণ ইকনমি। আমাৰ গ্ৰীণ ইকনমিত কি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ চেক্টৰ আছে আৰু সেইবিলাক আমি ইতিমধ্যে জ্ঞাত হৈছোঁ আগৰ ক্লাছটোতে। আৰু আজি আমি অলপ ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ আৰম্ভণিৰ পৰা। গতিকে আৰম্ভখিনি কৰি দিছোঁ মই, ঠিক আছে। যদি তোমালোকে নতুন হোৱা তেনেহ'লে এট ফাৰ্ষ্ট গ্ৰীণ স্কিলৰ আমাৰ প্ৰথম আগৰ যিখিনি ভিডিঅ' আছে সেইখিনি চাই ল'বা। অ'কে, চ' এগ্ৰিকালচাৰ, যেতিয়া আমি গ্ৰীণ স্কিলৰ কথা ক'ম, গ্ৰীণ জবৰ কথা ক'ম, এগ্ৰিকালচাৰ প্লেজ ভেৰি ইম্পৰ্টেণ্ট ৰোল, যিখিনি আমি চবেই জানো। এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে কি বুজি পাওঁ আমি? এগ্ৰিকালচাৰ মিনছ কৃষি। আমি কৃষিৰ কথা কওঁ। আৰু যিকোনো এটা অৰ্থনীতিত যিখিনি কৃষি আছে, খেতি আছে, এইখিনি কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা দেখা পোৱা যায় সদায়। গতিকে যিখিনি আমাৰ এগ্ৰিকালচাৰ সেক্টৰ থাকিব, সেই এগ্ৰিকালচাৰ সেক্টৰটো ওপৰত বহুতবিলাক মানুহ ডিপেণ্ডেণ্ট হৈ থাকে, নিৰ্ভৰশীল হৈ থাকে। ইয়াত তোমালোকে খুব সুন্দৰকৈ চাব পাৰিবা এগ্ৰিকালচাৰ মানে কি বুজাই আছে। একচুৱেলি এগ্ৰিকালচাৰ ৰেফাৰ্ছ টু গ্ৰয়িং ক্ৰপছ। এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে আমি কেনেকুৱাকৈ ক্ৰপছ যিখিনি আছে, আমাৰ শস্য যিখিনি আছে, আমি গ্ৰ' কৰি আছোঁ, আমি ডাঙৰ দীঘল কৰি আছোঁ ফৰ আৱাৰ ফুড, আমাৰ খাদ্যৰ বাবে। আমি কেনেকুৱাকৈ আমাৰ যিখিনি আমাৰ ক্ৰপ আছে এইখিনি ডাঙৰ দীঘল কৰি আছোঁ। দিছ কাইণ্ড অফ এক্টিভিটিজ is called agriculture. Okay, so as I mentioned already, it was the largest part of our economy. It contribute, okay, and most importantly যিখিনি আমাৰ কাৰণটো হয় ইয়াক গুৰুত্ব প্ৰদান কৰা, সেয়া হ'ল কি it provide us fruits। যিখিনি আমাৰ খাদ্য, এগ্ৰিকালচাৰে আমাক কি প্ৰদান কৰে? খাদ্য প্ৰদান কৰা দেখা পোৱা যায়। and obviously agriculture harm our environment, okay, কিছু ক্ষেত্ৰত যেনেকুৱাকৈ অভাৰ ৰাশিং লেণ্ড ৰিচোৰ্চেছ, লেণ্ডত থকা যিখিনি আমাৰ ৰিচোৰ্চেছ আছে সেইখিনি আমি অতিমাত্ৰা ব্যৱহাৰ কৰাৰ পৰ্যায়ত আহি গৈছোঁ, অতিমাত্ৰা আমি ব্যৱহাৰ কৰা দেখা পোৱা যায়। চ' দিছ ইজ ওৱান অফ দ্য মেইন ৰিজন। এণ্ড অলছ' another reason is cutting forest. We are actually destroying our forest land, okay. এগ্ৰিকালচাৰৰ নাম দি পিনে যেনেকুৱাকৈ জুম কাল্টিভেশ্যন এণ্ড দেয়াৰ আৰ so many কাল্টিভেশ্যন, যেনেকুৱাকৈ শিফটিং কাল্টিভেশ্যন এটা আছে, অ'কে। চ' এইবিলাকত কি কৰা হয়, যিখিনি আমাৰ বনাঞ্চল আছে সেইখিনি কাটি পিনে ধ্বংস কৰা হয় বা নষ্ট কৰা হয়। এণ্ড আফটাৰ ডেট উই আৰ ডুইং দিছ কাইণ্ড অফ থিং, অ'কে। আমি এগ্ৰিকালচাৰ এক্টিভিটিজ কৰা দেখা পোৱা যায়। চ' এইখিনি কথা মই মেনশ্যন কৰিলোঁ। Next thing, it's polluting also our air, our water and our land by using harmful chemicals, fertilizers, okay, and pesticide, obviously যিখিনি আমাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আছো, কেমিকেল ফাৰ্টিলাইজাৰ যিখিনি আমি সাৰ ব্যৱহাৰ কৰি আছো, ঠিক আছে, ৰাসায়নিক সাৰ, এইবিলাক বস্তু আলটিমেটলি কিন্তু আমাৰ বতাহ, আমাৰ বায়ু, আমাৰ ভূমি, এই গোটেই কেইটাকে কি কৰি আছে? হেম্পাৰ কৰি আছে বা হাৰ্ম কৰি আছে বুলি আমি ক'ব পাৰোঁ।
and obviously what we can do, okay, হে আমি চাব লাগিব সদায় যে আমি কিনো কৰিব পাৰো এতিয়া। সো ইয়াত ফাৰ্স্ট মই সদায় কম যে support local vendors and always do that kind of campaign, local for vocal, okay, এনেকুৱা ধৰণৰ campaign আমি কৰিব লাগে, okay। So we need to give focus on organic farming or natural farming, okay, যি সকল ব্যক্তি organic farming বা natural farming কৰে, we need to give value to them, okay। And what we can do also, we can do also our grow our own vegetables, okay, and যদি possible এইটো, okay। আৰু যিখিনি আমাৰ সিজনত হোৱা যিবিলাক আমাৰ ফল মূল আছে, সিজনাল যিবিলাক আমাৰ ফ্ৰুটস, যিবিলাক ভেজিটেবলস, আমি সেইবিলাকে গ্ৰহণ কৰিব লাগে। নন সিজনাল যিবিলাক আমাৰ প্ৰডাক্ট থাকিব বা প্ৰডিউস থাকিব, we don't need to increase their values, okay, that kind of products values, because যদি নন সিজনাল ফুড বা ভেজিটেবলস হয়, আলটিমেটলি what we are understanding, as per my understanding, মই এইখিনি ক'ব পাৰো যে actually that kind of particular product is created or made by using some chemicals, okay, যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে harmful হয়, okay। So always we need to remember this thing। Okay, so next thing is energy resources, okay। So energy resources er kotha ami patim etia। এনার্জি বুলি কোৱাৰ লগে লগে তো আমি আলটিমেটলি ক'ব পাৰো যে শক্তিৰ কথা কৈ আছো, okay, শক্তি সম্পদৰ কথা আমি কৈ আছো। এনার্জি রিসোর্সেস মিন্স শক্তি, okay। So we use energy, আমি এনার্জি ব্যবহার কৰো for all our daily functions, যিমান বিলাক আমাৰ দৈনন্দিন ফাংশন বিলাক আছে, কাম কাজ আছে, এইবিলাক কৰাৰ কাৰণে আমি কি কৰো, এনার্জি যিখিনি আছে আমাৰ শক্তি যিখিনি আছে আমি ব্যবহার কৰা দেখা পোৱা যায়। বাট our demand is increasing day by day, কিন্তু আমাৰ যিখিনি এনার্জিৰ প্ৰতি থকা যিখিনি আমাৰ চাহিদা আছে, ডিমান্ড আছে, এইখিনি কিন্তু দিনক দিনে আমাৰ কি হৈ আছে, বৃদ্ধি হৈ গৈ আছে, বাঢ়ি গৈ আছে, okay। So some of the common resources of energy, source of energy are যেনেকৈ তোমালোকে অয়েল ক'ব পাৰা, okay, তেল, কয়লা ক'ব পাৰা, গেছ ক'ব পাৰা, এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ source of energy আছে, okay। আৰু এইবিলাক কি হয়, আমাৰ harmful for our health, also for our environment, আমাৰ পৰিবেশৰ কাৰণে harmful হয়, লগতে আমাৰ health অৰ্থাৎ স্বাস্থ্যৰ কাৰণে কিন্তু harmful হোৱা দেখা পোৱা যায়, okay। So they are also limited and non renewable, okay। This kind of product are also কি হয়, ইয়া কিন্তু লিমিটেড হয়, অৰ্থাৎ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিন্তু আমি সেই পাৰ্টিকুলাৰ কাইন্ড অফ প্ৰডাক্টটো আৰু লাভ কৰিব নোৱাৰো, okay, লিমিটেড হয়, তাৰ পিছত আকৌ আমি পাব নোৱাৰো। and it is also non renewable, অৰ্থাৎ আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো, এবাৰ শেষ হৈ যোৱাৰ পিছত আমি এইটো বস্তু আমি পুনৰ বিচাৰি লৈ পিনে আমি পুনৰ উদ্ধাৰ কৰি পিনে সেইটো ব্যৱহাৰ কৰিব নোৱাৰো, okay। So ইয়ে কি বুলি কোৱা হয়, non renewable, okay। So what we can do, we always need to think about this kind of thing, okay, আমি কিনো কৰিব পাৰো। So number first is we can select clean energy, we can select renewable energy, okay। যেনেকৈ যিবিলাক আমাৰ সোলাৰ প্যানেল থাকিব, সোলাৰ লাইট থাকিব, আমি এইবিলাকৰ ওপৰত কি হ'ব পাৰো, শিফটিং হ'ব পাৰো, okay। So next thing, avoid wasting electricity, always we need to give focus on we how much we want, যিমানখিনি আমাক প্ৰয়োজনীয়তা হৈ আছে, আমি সিমানখিনিয়ে ব্যৱহাৰ কৰিব লাগিব, okay। তারকৈ বেছি ব্যৱহাৰ কৰি এনে লাইটৰ বা ফেনৰ সুইচটো অন কৰি দি থৈ পিনে আমাৰ একো লাভ নাই, গতিকে আমি ওয়েস্টিং কৰিব নালাগে আমাৰ ইলেক্ট্ৰিসিটি খিনি, okay। So our next thing was avoid car and use cycles, we can shift to cycles also, okay। যিখিনি অলপ বছৰা বছৰি কৰি যোৱাৰ ক্ষেত্ৰত আমি বাইক বা চাৰিচকীয়া বাহন এইবিলাক ব্যৱহাৰ কৰাৰ পৰা দূৰত থাকিব লাগে, okay। what as এইবিলাক বাদ দি পিনে আমি কিনো কৰিব পাৰো, আমি শিফটিং হ'ব পাৰো সাইকেলৰ ওচৰলৈ, okay। লগতে আমি কি কৰিব পাৰো, আমাৰ যিবিলাক পাব্লিক ট্ৰান্সপোৰ্ট থাকে, সেই পাব্লিক ট্ৰান্সপোৰ্ট বিলাক আমি আমাৰ সিলেকশনত থাকিব পাৰে, বা আমি পাব্লিক ট্ৰান্সপোৰ্টৰ জৰিয়তে আমি অহা যোৱা কৰিব পাৰো, ঠিক আছে। মানি লোৱা যে তুমি চাৰিচকীয়া বাহনেৰে এঠাইৰ পৰা আন এখন ঠাইলৈ যাবা তোমাৰ পাৰ্সোনাল গাড়ী লৈ পিনে, but whenever you are going to use personal don't use your personal car and you are going to use public transport, যেনেকৈ যিবিলাক আমাৰ বাসেস আছে, যিবিলাক আমাৰ আদার্স ভেহিকল বিলাক আছে, এইবিলাক যদি আমি ব্যৱহাৰ কৰো, আলটিমেটলি সেই একে খৰচতে আমাৰ কি হৈ গল, একেটা ইন্ধনতে কি হল, বহুত বিলাক মানুহ অহা যোৱা কৰিব পাৰি আছে, হয় না নহয়, গতিকে আলটিমেটলি কিন্তু সেইটো বস্তু আমাৰ সমাজৰ কাৰণে, আমাৰ পৰিবেশৰ কাৰণে খুব এটা লাভদায়ক হ'ব বা ভাল হ'ব, ঠিক আছে। সো উই অলওয়েজ নিড টু গিভ ফোকাস অন দিস কাইন্ড অফ থিং, okay। I hope তোমালোকে বুজি পাইছা।
সো নেক্সট ওয়ান। সো আমি এতিয়া আমাৰ নেক্সট থিং আলোচনা কৰিবলৈ গৈ আছো। ওকে, দিছ ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট চেক্টৰ এটা হয়, ঠিক আছে। যেনেকৈ সেই চেক্টৰটোৰ নাম হ'ল আমাৰ কনষ্ট্ৰাকশ্যন। চ' কনষ্ট্ৰাকশ্যন বুলি কোৱাৰ লগে লগে যেনেকৈ আমাৰ আহি যাব য'ত আমি বিল্ডিংছ বনাওঁ, য'ত আমি ঘৰ দুৱাৰ বনাওঁ, য'ত আমি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ এক্টিভিটিবিলাক আমি কৰা দেখা পোৱা যায়, ঠিক আছে। চ' কনষ্ট্ৰাকশ্যন এণ্ড বিল্ডিং এফেক্ট গ্লোবেল ৰিচোৰ্চেছ এণ্ড ক্লাইমেট। ওকে, আমাৰ পৰিৱেশতো প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায়, লগতে আমাৰ গ্লোবেল ৰিচোৰ্চ যিবিলাক আছে সেই গ্লোবেল ৰিচোৰ্চেছ বিলাকতো, ঠিক আছে, সম্পদ বিলাকতো প্ৰভাৱ বিস্তাৰ কৰা কিন্তু দেখা পোৱা যায়। ওকে, চ' ইউজ অফ চেণ্ড এণ্ড ষ্টন কজেছ destruction of river beds and curing in mountains. Okay, so যেতিয়া আমি স্যান্ড ব্যৱহাৰ কৰিম, অৰ্থাৎ আমি যেতিয়া বালি ব্যৱহাৰ কৰিম, আমি যেতিয়া ষ্টন ব্যৱহাৰ কৰিম, অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰিম, সেইবিলাক বস্তুৱে কিন্তু আল্টিমেটলি আমাৰ ৰিভাৰৰ যিবিলাক আমাৰ কি থাকিব, ৰিভাৰ আমাৰ নদীবিলাকৰ পৰা যেতিয়া আমাৰ তুলি অনা হয়, তেতিয়া নদীৰ যিখিনি দখিনি কি হৈ যায়, গভীৰ হৈ যায়। নদীৰ যিখিনি গভীৰতাখিনি আকৌ বৃদ্ধি পাব, নহয়নে? গতিকে বৃদ্ধি পাই যাব, গতিকে আল্টিমেটলি সেই নদীৰ যিখিনি বৃদ্ধি পাই গৈছে, গতিকে সেইখিনি পূৰণ কৰাৰ বাবে আকৌ নদীয়ে কি কৰিব, পাহাৰীয়া ঠাইবিলাকৰ পৰা পাহাৰৰ শিল কাটি আকৌ লৈ আহিব সেই বস্তুবিলাক, ঠিক আছে। কাৰণ সেইবিলাকতো নদীয়ে তেনেকৈ ৰাখিব নোৱাৰে। আৰু মনত ৰাখিবা, নদীয়ে সদায় যিকোনো এটা বস্তু প্ৰবাহিত কৰি ৰাখে সদায়, ঠিক আছে। গতিকে তেওঁ এইটো কাম কৰি থাকিব। আৰু যিবিলাক আমাৰ মাউণ্টেইন থাকিব, অৰ্থাৎ পাহাৰ বা পৰ্বত থাকিব, সেইবিলাক বাৰে বাৰে কি হৈ যাব, ক্ষয় হৈ গৈ থাকিব। আৰু লগতে কি হৈ থাকিব, দিনক দিনে আমাৰ চাৰিওপিনৰ যিখিনি পৰিৱেশ, যিখিনি ধুনীয়া বিনন্দীয় সেউজীয়া পৰিৱেশ, সেয়া নষ্টৰ পথত গৈ থাকিব। আৰু কৈছে যে দিছ এক্টিভিটিজ কজেছ, যেনেকুৱাকৈ লেণ্ডশ্লাইড হোৱা দেখা পোৱা যায়, আৰ্থকুইক হোৱা দেখা পোৱা যায়, আৰু এনেকুৱাকৈ ফ্লাডিঙো হোৱা দেখা পোৱা যায়। চ' এইবিলাক বস্তুৰ জৰিয়তে আমাৰ এনেকুৱাকৈ হেম্পাৰ হোৱা দেখা পোৱা যায় সাধাৰণতে, ঠিক আছে। সেইজনে যিমান পাৰো আমি কনষ্ট্ৰাকশ্যন এক্টিভিটিজখিনি কম কৰিব যত্ন কৰিব লাগে। ওকে, আৰু কনষ্ট্ৰাকশ্যন এক্টিভিটিজ অলসো কজেছ এয়াৰ পলিউশ্যন। অবভিয়াছলি এয়াৰ পলিউশ্যনটো হ'বই। যদি আমি আজি এটা ঘৰ বনাব বিচাৰো, তেনেহ'লে আমাৰ ট্ৰেক্টৰে কি লাগিব, মাটি লাগিব। আৰু ট্ৰেক্টৰবিলাক যদি অহা যোৱা কৰে, তোমালোকে ভালদৰে জানা, মই ভাল কৰি জানো, ঠিক আছে। কিমান ৰাস্তাত কিমান ধূলাৰ সৃষ্টি হয়, কিমান ধূলি বালিৰ সৃষ্টি হয়, মানুহে অহা যোৱা কৰিব নোৱাৰে, কি অৱস্থা, কি বেয়া দিন আমি দেখো, হয়নে নহয়? যেতিয়া আমাৰ এই মাটি কাটাবিলাক আৰম্ভ হৈ যায়, কি যে বেয়া দিন দেখিবলগীয়া হয় আমাৰ। গতিকে অবভিয়াছলি এয়াৰ পলিউশ্যনটো হ'বই। এণ্ড অবভিয়াছলি আমি কি সমস্যা ফেচ কৰোঁ, ব্ৰেথিং প্ৰব্লেম, অৰ্থাৎ উশাহ লোৱাৰ ক্ষেত্ৰত আমাৰ সমস্যাৰ সৃষ্টি হয় বা আমি সমস্যাৰ ভোগো। আৰু নেক্সট থিং কৈ আছে যে ইনকাৰেক্টলি ডিজাইনড বিল্ডিং নিড মোৰ এয়াৰ কণ্ডিশ্যনিং এণ্ড ইলেক্ট্ৰিক লাইট। যেতিয়া দেয়াৰ ৱাজ এ পাৰ্টিকুলাৰ বিল্ডিং যিখিনি উইদাউট ভালকৈ প্লানিং কৰি পিনে, ডিজাইন কৰি পিনে বনোৱা হোৱা নাই, তেনেহ'লে মনত ৰাখিবা সেইবিলাক বিল্ডিঙত কিন্তু এয়াৰ কণ্ডিশ্যন, অৰ্থাৎ আমি যিখিনি এচি বুলি কওঁ, এচি আমাৰ বেছিকৈ প্ৰয়োজন হৈ যায় বা এচি লগাৰ প্ৰয়োজনীয়তা আহি পৰি যায়। আৰু লগতে ইলেক্ট্ৰিচিটি যিবিলাক আমাৰ ইলেক্ট্ৰিক যিবিলাক লাইট থাকিব, এইবিলাক লাইটবিলাক লগাবৰ প্ৰয়োজনীয়তা আহি যায়। বহুতো ঠাইত ইলেক্ট্ৰিক লাইটবিলাক লগাব লাগে, কাৰণ কি ডিজাইনিংখিনি ভালকৈ হোৱা নাই। যদি ঘৰৰ ডিজাইন ভাল নহয়, যদি ঘৰৰ ডিজাইন প্লানখিনি ঘৰ এটা বনোৱাৰ আগতেই ভালদৰে কৰোৱা হয় বা কৰি লোৱা হয়, তেনেহ'লে কিন্তু আমাৰ এয়াৰ কণ্ডিশ্যনো লগাব নালাগে, আমাৰ লাইটবিলাকো বেছি এটা লগাব নালাগে, ঠিক আছে। কোনটো ঠাইত লাইট লগালে পিনে, বিদ্যুতিক বাল্ব জ্বলালে পিনে গোটেই ঘৰটোৱে পোহৰাই তুলিব, সেইবিলাক আমাৰ খুব সুন্দৰকৈ যিবিলাক আমাৰ থাকিব বিল্ডিং ডিজাইনাৰ, সেই ডিজাইনাৰবিলাক দেখুৱাই দিব লাগে বা ডিজাইনাৰৰ পৰা আমি কৰি আনিব লাগে, ঠিক আছে। চ' আমি সাধাৰণতে ৱাটাৰ ৱেষ্টিং কৰি থকা দেখা পোৱা যায়। এণ্ড ইউজ মোৰ এনাৰ্জি আমি অভাৰঅল বেছিকৈ কি কৰা দেখা পোৱা যায়, এনাৰ্জি ইউজ কৰা দেখা পোৱা যায়, যিখিনি শক্তি আছে সেইখিনি ব্যৱহাৰ কৰা দেখা পোৱা যায়। যদি মাত্ৰ এটা কনষ্ট্ৰাকশ্যনৰ কাম, এটা বিল্ডিঙৰ কাম ভালদৰে হোৱা নাই, তেনেহ'লে আমি কি কৰিব পাৰো, হোৱাট উই কেন ডু। ওকে, চ' যেনেকৈ আমি কি কৰিব পাৰো যে এনাৰ্জি ইফিচিয়েণ্ট অৰ গ্ৰীণ বিল্ডিং সেভ ইলেক্ট্ৰিচিটি সুৰক্ষা কৰিব পাৰে, সেভ কৰি ৰাখি দিব পাৰে। এণ্ড ৱাটাৰ, পানীও খুব সুন্দৰকৈ সঞ্চয় কৰিব পাৰিম। ইউজ ক্লিন এনাৰ্জি, আৰু আমাৰ যিখিনি আমাৰ ক্লিন এনাৰ্জি থাকিব
যিখিনি শুদ্ধ পানী থাকিব, সৰি পানীতো নহয়, শক্তি থাকিব, এই শক্তিখিনি আমি কি কৰিব পাৰিম, ভালদৰে ব্যৱহাৰ কৰিব পাৰিম। ওকে, লাইক আমি সোলার এনার্জি ব্যবহার করতে পারো, আমি উইন্ড এনার্জি ব্যবহার করতে পারো, ঠিক আছে। অলসো উই নিড টু ইউজ ক্লিন এনার্জি ইন আওয়ার বিল্ডিং, আমি আমার বিল্ডিংত ক্লিন এনার্জি ব্যবহার কৰিব লাগে সদায়, এন্ড এভয়েড ওয়েস্টেজ অফ এনার্জি, আৰু আমি এনার্জি ওয়েস্ট কেতিয়াও কৰিব নালাগে। ওকে, we should talk to people about the advantage of the using local construction material, আমাৰ লোকাল যিবিলাক আমাৰ কনষ্ট্ৰাকশন মেটেৰিয়েল থাকিব, আমি সেইবিলাক কেনেকৈ প্ৰমোট কৰিব পাৰো বা ব্যৱহাৰ কৰিব পাৰো, সেই বিষয়বস্তুবিলাক লৈ পিনে আমি আলোচনাত বহিব লাগে, আমি আলোচনা কৰিব লাগে, আৰু খুব সুন্দৰকৈ আমি ইজনে আনজনক বুজাব লাগিব কেনেকৈ আমি আমাৰ যিবিলাক লোকাল যিবিলাক আমাৰ কনষ্ট্ৰাকশন মেটেৰিয়েল বিলাক আছে, আমি এইবিলাক ব্যৱহাৰ কৰিও খুব সুন্দৰকৈ আমাৰ ঘৰ দুৱাৰ বিলাক আমি সুন্দৰকৈ বনাব পাৰো, ঠিক আছে, যাতে আলটিমেটলি আমাৰ যিখিনি পলিউশন খিনি যাতে কম হয়। ওকে, and if a large scale construction project is causing pollution, we should inform the local authorities about them, আৰু obviously যদি লার্জ স্কেলত কিবা এটা প্রোগ্রাম কৰি আছে, কিবা এটা কনস্ট্রাকশন এক্টিভিটিস কৰি আছে, then we must need to talk about the local authorities. okay, সো আমি সিহঁতক খবৰখিনি দিব লাগিব যে এনেকুৱাকৈ পলিউশন হৈ আছে বা পলিউশন কৰি আছে, কিনো ব্যৱস্থা কৰা যায়, আপুনি ব্যৱস্থা কৰক, এনেকুৱাকৈ সিহঁতক ক'ব লাগিব এটলিষ্ট। তোমালোকে যদি নকোৱাই তেনেহ'লেতো একো কৰিবই নোৱাৰিব, হয় না নহয়। সো নেক্সট থিং, ফিচাৰিজ, এতিয়া আমি ফিচাৰিৰ কথা পাতিম বা ফিচাৰিৰ বিষয়ে পঢ়িম, ঠিক আছে। ওকে, সো ফিচাৰিজৰ কথা পাতি আছো। Overfishing has led to the depletion of future fish suppliers. Okay, আজিকালি ফিশিং ক্ষেত্ৰত মাছমৰীয়াৰ যিখিনি কাৰ্য আছে, এই কাৰ্যখিনিত অভাৰ ফিশিং চলি আছে, অৰ্থাৎ যিমানখিনি মাছ মাৰিব নালাগে আমি সিমানখিনি মাছ মাৰি আছো, এইটো কি বুলি কোৱা হয়, অভাৰ ফিশিং বুলি কোৱা হয়। আৰু অভাৰ ফিশিং হলে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিন্তু অলপ যিখিনি মাছৰ সাপ্লাই যোগান, আমি সুন্দৰকৈ যোগান হয়তো ধৰিব নোৱাৰিব পাৰো, ঠিক আছে। সো কিছুমান যেনেকুৱা ধৰণৰ স্পেচিছ আছে, যেনেকুৱাকৈ আমাৰ শাৰ্কছ আছে, টাৰ্টলছ আছে, ওকে, এইবিলাক আৰু কি হৈছে, এইবিলাক এক্সটেন্ড হৈ গৈছে, অৰ্থাৎ দিনক দিনে নাইকিয়া হৈ গৈ আছে বা কমি গৈ আছে, আৰু সেইকাৰণে আমি আমাৰ যিখিনি ইকোলজিকেল বেলেঞ্চ আমি মেইনটেইন কৰিব লাগিব, সেইকাৰণে ফুড চেইনো আমি বৰ্তাই থাকিব লাগিব, যিখিনি আমাৰ খাদ্য শৃংখলা আছে এইখিনি বচাই ৰাখিব লাগিব, আৰু এই গোটেইকেইটাকে একেলগে আমি কি বুলি কওঁ, ইকোসিস্টেম বুলি কওঁ, হয় নে নহয়। গতিকে আমি সেইকাৰণে আমাৰ ফিশিং কৰি পিনে, অভাৰ ফিশিং কৰি পিনে ডিসরাপ্ট কৰিব নালাগে বা নষ্ট কৰিব নালাগে এই গোটেই সিস্টেমটো। ওকে, বিকজ আলটিমেটলি এটা অবিহনে আনটোৱে জীয়াই থাকিব নোৱাৰিব, ঠিক আছে। গতিকে আমি কেইটা যিটো প্ৰাণী আছে, যিকেইটা প্ৰাণী আছে, এই প্ৰাণীবিলাকক যিবিলাক আমাৰ নাইকিয়া হৈ গৈ আছে, এইবিলাক প্ৰাণী কি কৰিব লাগিব, বচাব লাগিব। ওকে, সো অলৱেজ নিড টু ৰিমেম্বাৰ দিস কাইন্ড অফ থিং। ওকে, যেনেকুৱাকৈ কৈছে, দিস উইল অলসো কজ মোৰ ডিপেন্ডেন্স অন আদাৰ ফৰ্ম অফ গুড, ওকে, কস্টিং মোৰ প্ৰেছাৰ অন এগ্ৰিকালচাৰ সেক্টৰ। ওকে, অৰ্থাৎ আমি এইখিনি কথা কৈ আছো যে যদি এইটোৰ ওপৰত মানে বেছি গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায় বা ডিপেন্ডেন্সি বাঢ়ে, ঠিক আছে, তেনেহলে আৰু এটা সেক্টৰত আমি ডিপেন্ডেন্সি হ'ব পাৰো, যিখিনি সেক্টৰত সাধাৰণতে ডিপেন্ডেন্সি হোৱা দেখা পোৱা যায়, আলটিমেটলি সেইটো হ'ল আমাৰ এগ্ৰিকালচাৰ সেক্টৰ। আৰু এগ্ৰিকালচাৰ সেক্টৰত যেহেতু ফুড প্ৰডিউসিং ৰিলেটেড কাম কাজ কৰা হয়, অৰ্থাৎ খাদ্য উৎপাদন লগত জড়িত কাম কাজ বিলাক কৰা হয়, সো তাতে প্ৰেছাৰখিনি বাঢ়ি যায়, ঠিক আছে। ওকে, সো ফিচাৰমেন যিবিলাক আছে আমাৰ মাছমৰীয়াবিলাক, সিহঁতে মেবি লছ দেয়াৰ লাইভলিহুড, সিহঁতে হয়তো বা পিছলৈ আমাৰ এইবিলাক কাম কৰিব নোৱাৰিব, সিহঁতে নিজৰ যিখিনি কাম কাজ সেইখিনি হয়তো বা পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। সো হোৱাট উই কেন ডু for resolve this kind of thing, so we can avoid the problem of overfishing by telling people about the sustainable fishing practice. আমি sustainably fishing practice কৰিব লাগিব, ভালদৰে ভৱিষ্যত প্ৰজন্মৰ কাৰণে ৰাখি পিনে ফিশিং কৰিব লাগিব। আৰু কৈ আছে যে which control fishing and provide enough time for fish to breed and multiply, আৰু যাতে আমাৰ যিবিলাক ফিশ বিলাক আছে সেইবিলাক যাতে নিৰ্দিষ্ট এটা সময় পায়, ঠিক আছে, এনাফ যাতে এটা টাইম পায়, ওকে, ব্ৰিডিং কৰিবৰ কাৰণে, এণ্ড যিখিনি আমাৰ মাল্টিপ্লাই হ'ব পিছলৈ গৈ পিনে। গতিকে আলটিমেটলি সেই মাছখিনি পিছলৈ আমি আকৌ মাৰিব পাৰিম, একো অসুবিধা নাই। ওকে, সো উই নিড টু আন্ডাৰষ্টেণ্ড দিস কাইন্ড অফ থিং। ওকে, ফিচাৰিজ বুজি পালা। এতিয়া আহি যাম আমি ফৰেষ্ট্ৰি।
সো যেতিয়া আমি ফৰেষ্ট্ৰিৰ কথা পাতি আছো, সো ফৰেষ্ট্ৰিৰ ক্ষেত্ৰত কি হৈ আছে ইয়া চোৱা। So forests are important for rainfall and protect our land resources. Forest বিলাক তো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয়, ঠিক আছে, আমাৰ কাৰণে। প্লাছ যদি আমি বৰষুণ বিচাৰো, বৰষুণৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব, আমাৰ ফৰেষ্টৰ প্ৰয়োজন হ'ব। আৰু এইটোৱে প্ৰমোট কৰে, প্ৰটেক্ট কৰা দেখা পোৱা যায় লেণ্ড ৰিচোৰ্চেছ। আমাৰ ভূমিত থকা যিবিলাক ৰিচোৰ্চেছ আছে, এই ৰিচোৰ্চেছ বিলাক প্ৰমোট কৰা দেখা পোৱা যায়, প্ৰটেক্ট কৰা দেখা পোৱা যায় ফৰেষ্ট্ৰিয়ে, ঠিক আছে। কাৰণ ফৰেষ্টৰ যিবিলাক গছ গছনি থাকিব, ফৰেষ্টৰ যিবিলাক আমাৰ গছ গছনি বা ঘাঁহ বন থাকে যে, সেইবিলাক আমাৰ জীৱ জন্তু বিলাকক বচোৱা দেখা পোৱা যায়, ঠিক আছে। আমাৰ কেতিয়াবা মানুহক বচোৱা দেখা পোৱা যায়, ঠিক আছে। সো এনেকুৱাকৈ বহুতো ট্ৰাইব সাৰ্ভাইভ অন ফৰেষ্ট প্ৰডাক্ট। বহুতো আমাৰ ভাৰতত বহুতো ট্ৰাইব আছে এনেকুৱা ধৰণৰ, বহুতো জনজাতি আছে এনেকুৱা ধৰণৰ, যিসকলে ফৰেষ্টৰ বস্তু ব্যৱহাৰ কৰি পিনে আজিলৈকে সিহঁতে জীৱন নিৰ্বাহ কৰি আছে বা জীয়াই আছে। ওকে, সো ডিফৰেষ্টেশ্যন যদি আমি কৰা আৰম্ভ কৰি দিওঁ, যদি গছ গছনি কটা আৰম্ভ কৰি দিওঁ, তেনেহ'লে কি প্ৰব্লেম হ'ব, যেনেকৈ ক্লাইমেট চেঞ্জৰ প্ৰব্লেম আছে, সইল ইৰোজন অৰ্থাৎ মাটি কি হৈ যাব, ক্ষয় হৈ যাব। তাৰপিছত নেক্সট থিং, loss of wildlife and damage to food chain and ecosystem. Okay, wildlife বিলাক আছে, যিবিলাক আমাৰ বনৰীয়া জীৱ জন্তু বিলাক আছে, সেইবিলাকৰ লাইফটো আমাৰ ফুড চেইন যিটো থাকিব সিহঁতৰ, সেইটোক আমি আল্টিমেটলি হেম্পাৰ কৰি আছো। গতিকে আমি এইখিনি হেম্পাৰ কৰিব নালাগে একচুৱেলি। ওকে, আল্টিমেটলি আমি আমাৰ যিখিনি গোটেই ইকোচিষ্টেম আছে সেইখিনি কি কৰি দিম, বৰবাদ কৰি দিম, নষ্ট কৰি পেলাম, ঠিক আছে। সো ডিফৰেষ্টেশ্যন সেইকাৰণে কৰিব নালাগে। less tree coverage which result in less rainfall and less oxygen and more pollution. যদি আমাৰ ট্রি কভারেজটো, গছ গছনিৰ পৰিমাণটো কম হৈ যায়, ঠিক আছে, তেনেহ'লে বৰষুণৰ পৰিমাণো কম হ'ব। মনত ৰাখিবা, লেছ ৰেইনফল, বৰষুণৰ পৰিমাণো কম হ'ব। আৰু বৰষুণৰ পৰিমাণ কম হ'লে ইফালে কি হৈ যাব, অক্সিজেনৰ পৰিমাণ কম হ'ব, লেছ অক্সিজেন। কিন্তু চবতকৈ বেছি যিটো হ'ব সেইটো হ'ল পলিউশ্যন, অৰ্থাৎ কি, অৰ্থাৎ হ'ল আমাৰ প্ৰদূষণ। ওকে, সো উই নিড টু মেনেজ দিস কাইন্ড অফ থিং সাস্টেইনেবলি। ওকে, আমি প্ৰটেক্ট কৰিব লাগিব, আমি সাপোৰ্ট কৰিব লাগিব আমাৰ ইকোচিষ্টেমক, আমি আমাৰ এনভাইৰনমেণ্টক সাপোৰ্ট কৰিব লাগিব, আমি আমাৰ ক্লাইমেটক সাপোৰ্ট কৰিব লাগিব। সেইকাৰণে ঘৰত আমি কি কৰিম, আমি ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল, মই পঢ়াইছিলো তোমালোকক মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মনত আছে, মই তোমালোকক নৱম আৰু দশম শ্ৰেণীত এইবিলাক বস্তু পঢ়াইছিলো, ঠিক আছে। ৰিডিউচ মানে কম কৰা, ৰিইউজ মানে পুনৰ ব্যৱহাৰ কৰা, আৰু ৰিচাইকেল মানে পুনৰ উদ্ধাৰকৰণ কৰি পুনৰ ব্যৱহাৰ কৰা, ঠিক আছে। ইয়াক কি বুলি কোৱা হয়, ৰিচাইকেল বুলি কোৱা হয়। Recycle paper so that fewer tree are cut. Okay, ইয়াত তো এটা মাত্ৰ এক্সাম্পল দিয়া আছে যে গছ গছনি কাটি পিনে কি বনোৱা হয়, পেপাৰ বনোৱা হয়। গতিকে গছ গছনি নাকাটি আমাৰ যিবিলাক পেপাৰ বিলাক আছে, পেপাৰ বিলাক আমি কি কৰিব পাৰো, ৰিডিউচ কৰিব পাৰো, ৰিইউজ কৰিব পাৰো, লগতে ৰিচাইকেলো কৰিব পাৰো, এনেকুৱাকৈ কৈ আছে। ওকে, so avoid buying products such as ivory which we can get only by harming animal. Okay, ময়ো বুজা নাই ভালদৰে, ঠিক আছে। সো এনেকুৱা ধৰণৰ প্ৰডাক্ট আমি কিনিব নালাগে, ঠিক আছে, যিবিলাকত অলপ ভেজালি বস্তু দি পিনে ভৰ্তি হৈ থাকে। আমি এনেকুৱা প্ৰডাক্ট কিনিব লাগে যিবিলাক প্ৰডাক্টত আমাৰ লোকেল যিখিনি ফ্লেভাৰ, এই ফ্লেভাৰখিনি যাতে থাকে বা পোৱা যায়। ওকে, buy only those products which are collected safely, যিবিলাক আমি সেফলি সুৰক্ষিতভাৱে কি কৰিব পাৰো, কালেক্ট কৰিব পাৰো, সাজেস হানি কালেকশন কৰিব পাৰো। ওকে, হানি খেতি কৰিব পাৰো। হানি মানে কি, মৌৰ কথা কৈ আছো, উইদাউট ব্ৰেকিং হাইভছ, আমি হাইভছ নষ্ট নকৰি পিনে মৌৰ চাক যিখিনি থাকে, এই চাকখিনি ভাঙি নিদি পিনে কেনেকুৱাকৈ হানিৰ যিখিনি আমাৰ যিখিনি হানি থাকিব সেইখিনি আমি গ্ৰহণ কৰিব পাৰো, সেইখিনি আমি কৰিব লাগে, ঠিক আছে। সো এনেকুৱাকৈ আমি কৰি পিনে আমি আমাৰ ফৰেষ্ট্ৰি যিখিনি আছে, অৰ্থাৎ যিখিনি আমাৰ বনা অঞ্চল আছে, সেইখিনি সুৰক্ষিত কৰিব পাৰো বা সংৰক্ষণ কৰি সুন্দৰকৈ ৰাখিব পাৰো, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা। আজিলৈ ইমানতে মই ক্লাছটো ৰাখিম বুলি ভাবি আছো, কাৰণ অলপ মানে সমস্যাৰ মই ভুগি আছো, সেইকাৰণে পৰৱৰ্তী ক্লাছত আপোনালোকক লগ পাই আছো। আজিলৈ ইমানে, আগলৈ লগ পাইছো। জয় হিন্দ, জয় ভাৰত।